15 আগষ্টৰ স্বাধীনতা দিৱসৰ উপলক্ষে আজি আমাৰ 7 ষ্টেট টুৰিষ্টকেপ অপাৰেটৰ ইউনিয়নৰ এখন সাধাৰণ সভা হ'বলৈ গৈ আছে ভেটাপাৰাত। তাত মই গৈ আছোঁ এতিয়া ৰাতিপুৱা 6:30 হৈছে অফিচলৈ গৈ আছোঁ মানে মিটিং হললৈ গৈ আছোঁ। এতিয়া আমি কাৰ্যসূচীলৈ আগবাঢ়ো। আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী আগবাঢ়িছোঁ আৰু পতাকা উত্তোলন কৰাৰ লগে লগে আমাৰ ৰাষ্ট্ৰীয় সংগীতটি সকলোৱে যাতে আৰম্ভ কৰে। আমি এটা সংকেতৰ লগে লগে আপোনালোকে সকলোৱে আমাৰ ৰাষ্ট্ৰীয় সংগীতটি পৰিৱেশন কৰিব। এতিয়া আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিম। সবে আমাৰ চেলিউট কৰি জনাব। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা। হিন্দু গুজরাট মারাঠা দ্রাবিড় উচ্ছল বঙ্গা বিন্দা হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গা। तब शुभ नामे जागे तब शुभ आशीष बाहे गाहे तब जय गाथा। जन गण मंगल नायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे जय हिंद जय हिंद। আজি দেশৰ 59তম স্বাধীনতা দিৱসৰ এই দিৱসখনত অল আছাম 7 ষ্টেট কেব অপাৰেটৰ ইউনিয়নৰ প্ৰথম কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিছোঁ আৰু অপেক্ষণেদি মই আজি সাংবাদিক হিচাপে ইয়াত উপস্থিত হৈছোঁ যদিও 8 বজাৰ লগে লগে যিটো উৎসাহেৰে আপোনালোকে ইয়াত সমবেত হৈছে দেখি ভাল লাগিছে। আপোনালোকৰ ব্যস্ততাৰ মাজতো আজিৰ দিনটো এনেধৰণে উদযাপন কৰাটো সকলোৰে বাবে গৌৰৱৰ বিষয়। মই গোটেই অৰ্গেনাইজেশ্যনটো গোটেই অনুষ্ঠানটোৰ সমূহ সদস্য লগতে তেওঁলোকৰ পৰিয়াললৈ স্বাধীনতা দিৱসৰ শুভকামনা জনাইছোঁ। আজিৰ দিনটো কৰামে পাৰ হওক এইখিনিয়ে মোক ক'ব লাগে। ধন্যবাদ। হয়, আজি 79তম যি স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসৰ লগতে সংগতি ৰাখি আমাৰ এই 7 ষ্টেট টুৰিষ্টকেপ অপাৰেটাৰ্ছ ইউনিয়নটোৰ জন্ম হৈছিলে যোৱা 2023 চনত 15 আগষ্টৰ এই দিন শুভ দিনটো। আজি আমি আমাৰ 7 ষ্টেট টুৰিষ্টকেপ অপাৰেটাৰ্ছ ইউনিয়নৰ সমূহ কৰ্মকৰ্তাৰ লগতে বিষয়ববীয়া পৰিয়ালসহ মিলি আমি সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীক এই পবিত্ৰ দিনটিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথা
জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে এই উৎসৱটি উদযাপন কৰে যিহেতু এই পবিত্ৰ দিনটোতে আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিলে গতিকে মই বিচাৰোঁ আমাৰ ইউনিয়নে বিচাৰে আমাৰ এই বাৰ্তাটি যাতে সকলো দেশবাসীলৈ যায় তথা আমাৰ মাজত কোনো ধৰণৰ জাতিভেদৰ কোনো ধৰণৰ নকৰে আৰু সকলোৱে মিলি যাতে এটা নিজৰ উৎসৱ বুলি পেলাই সকলোৱে যাতে উদযাপন কৰে স্বাধীনতা দিৱসী মই তাকে কামনা কৰোঁ পিছতে আমি শোভাযাত্ৰা আৰম্ভ কৰিম আৰু শোভাযাত্ৰা আৰম্ভ কৰিম ইয়াৰ পৰা আমি খানাপাৰা 6 মাইল গণেশগুৰি হৈ আকৌ আমি ইয়াতে ঘোঁৰামাৰা মানে দেৱানীক বিবাহ ভৱনত আমি উপস্থিত হ'ম আমাৰ আজি যিটো ৰাতিপুৱাৰ কাৰ্যসূচী আছিলে পতাকা উত্তোলন কৰাটো সেইটো আমাৰ হৈ গ'ল আৰু এতিয়া আমি যাব ওলাইছোঁ আমাৰ ৰেলীত শোভাযাত্ৰাত আৰু আমি ৰেডি হৈছোঁ এইবোৰ গাড়ীবোৰ দেখিছে আপোনালোকে আমি এনেকৈ যাব ওলাইছোঁ আমি এতিয়া ইয়াৰ পৰা আমি খানাপাৰা হৈ গণেশগুৰি হৈ আকৌ আমাৰ অফিচলৈ মানে আমাৰ যিটো ভৱন তালৈ আমি ৰিটাৰ্ণ হ'ম আমি এতিয়া ৰেলীত যাব ওলাইছোঁ ৰেলীত ৰ'দ বহুত পুৰা গাড়ী লাইন লাগি গৈছে পুৰা ওলাইছেনে আজি ৭৯তম স্বাধীনতা দিৱস এই ৭৯তম স্বাধীনতা দিৱসত 7 ষ্টেট টুৰিষ্ট ক্লাব অপাৰেটৰ ইউনিয়নৰ তৰফৰ পৰা আমি শোভাযাত্ৰা উলিয়াইছোঁ এই শোভাযাত্ৰাৰ পৰা আহি আমি মুকলি মানে সভা আৰম্ভ কৰিম মুকলি সভাত আমাৰ উপস্থিত থাকিব বিভিন্ন জ্ঞানী গুণী ব্যক্তিসকল বুদ্ধিজীৱীসকল আৰু পৰিবহণ বিভাগৰ লগত জড়িত ব্যক্তিসকল ইয়াতে উপস্থিত থাকিব ধন্যবাদ আমি এতিয়া ৰেলী কৰি আহি বশিষ্ঠ চাৰিআলি ব্ৰিজৰ ওপৰত ৰখি দিছোঁ অকণমান টাইমৰ কাৰণে আমাৰ বাকীবোৰ গাড়ী আহি পোৱা নাই এতিয়ালৈকে তো সেইটো কাৰণে আমি একগোট হ'বৰ কাৰণে ৰখি দিছোঁ ইয়াতে আৰু আগৰ ফালে আগলৈ যামগৈ বৰ্তমান অকণমান টাইমৰ কাৰণে আমি ইয়াত ৰখি দিছোঁ আৰু পাৰিলে আপোনালোকে মোৰ ভিডিঅ'টো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰি জনাব আমাৰ ৰেলী চলি আছে আমি এতিয়া খানাপাৰা পাইছোঁ ইয়াতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যসূচী চলি আছে গতিকে আমি অকণমান আগৰ পৰা ঘূৰি আহিম আমি ইফালে সোমাব বিচাৰিছিলোঁ কিন্তু তেখেত পুলিচে আমাৰ প্ৰশাসনে ক'লে যে ইফালে নালাগে অকণমান আগেদি আপোনালোকে ঘূৰি আহক তো আমি অকণমান আগেদি ঘূৰিবলৈ গৈ আছোঁ কিন্তু আমাৰ ৰেলী কণ্টিনিউ চলি আছে এতিয়া আমি ৰেলী কৰি ঘূৰি আমি ভেটাপাৰা পালোঁ এতিয়া আমাৰ দেখিছে ইয়াত সভাপতি আৰু ছেক্ৰেটাৰী ডাঙৰীয়া ইয়াত দুজন বহি আছে আৰু এইখন গাড়ী চবচে আগত আছে আমি ভেটাপাৰা হৈছে অকণমান আগত গৈ কিনে আমি আমাৰ অফিচটো পামগৈ আৰু মানে আমাৰ ভৱনটো পামগৈ আমি আমাৰ ৰেলী খতম হৈ গ'ল এই দেখিছে আমি ইয়াত সোমাই গ'লোঁ ভিতৰত আমাৰ য'ত কাৰ্যসূচী হ'ব এতিয়া মিটিং হ'ব তাত আমি সোমাই গ'লোঁ এইবোৰ গাড়ীবোৰ সোমাই আছে দেখিছে ইয়াত আপোনালোকে চব গাড়ীবোৰ সোমাই আছে এখন এখনকৈ চব গাড়ী আহিছে যিমান গাড়ী আহিব চব দেখিব ইয়াতে সোমাই আছে গাড়ীবোৰ
এইটোৱে আমাৰ হলটো য'ত আমাৰ মিটিং হ'ব। ইয়াতে আমাৰ পূৰা এচি লগাই দিয়া গৈছে, চাৰিওফালে 4টা 5টা এচি আছে, চব লগাই দিয়া গৈছে। মিটিং ষ্টাৰ্ট হ'ব ইয়াত বৰ্তমান এতিয়া। আহাই নাই, লাইচেঞ্চ আহিলে ড্ৰাইভাৰ হ'ব আৰু লাইচেঞ্চ বনাব দিছে। এতিয়া আহিছোঁ কিটচেনলৈ, য'ত আমাৰ খানা বনি আছে। বৰ্তমান আধা আধি হৈ গৈছে খানা বনোৱা। ইয়াত আপোনালোকে নাভাবিব ইয়াত আমি যিবোৰ হায়াৰ কৰি আনিছোঁ বুলি। আমাৰ চব ড্ৰাইভাৰ হয়, আমাৰ চব সংগী হয় এইবোৰ। চবে মিলিজুলি আমি ইয়াত খানা বনাই আছোঁ। গতিকে অকণমান পিছতে খানা খাব পাম আৰু বেছি টাইম নাই, মোটামুটি 1-1.5 ঘণ্টাৰ পিছত আমাৰ খানা হৈ যাব খাবলৈকে। যাতে আমি অনাগত দিনত বা আহি থকাৰ ভৱিষ্যতে তেওঁলোকৰ পৰা কিছু উৎসাহ প্ৰেৰণা আমি পাওঁ। আৰু লগতে আমাৰ কিছুসংখ্যক এজেঞ্চিৰ গৰাকীও আহিব। তেওঁলোকৰ লগত আমি কিছু কথাৰ ভাৱ আদান প্ৰদান কৰিব পাৰিম, যিহেতু এজন চালক আৰু এটা এজেঞ্চিৰ মাজত যথেষ্টখিনি হৃদয়ৰ এটা সম্পৰ্ক থাকে। গতিকে আমি এই সুযোগতে তেওঁলোকৰ লগতো এটা আমি কথা বতৰা পতাৰ এটা সুযোগ পাম। গতিকে এয়া হৈছে আমাৰ ধ্যান সভা। আৰু দুপৰীয়া মানে 1-2 বজাত আমাৰ আহাৰ গ্ৰহণ কাৰ্যসূচী আছে। আপোনালোক সকলোৰ বাবে আমি চেষ্টা কৰিছোঁ বিগত বৰ্ষতকৈ এইবাৰ যাতে আপোনালোকক ভালকৈ খোৱা বোৱা ক্ষেত্ৰত যত্ন ল'ব পাৰোঁ। কিছু ব্যক্তিৰ উপকণ্ঠী ব্যক্তিৰ নিশ্চয় অৱদান আছে। আমি আজি এই সভাখনত কিছু অতিথিক আমি আমন্ত্ৰণ কৰি আনিছোঁ, যাতে আমাৰ মাজত তেওঁলোকে আহি আমাৰ কিছু দিহা পৰামৰ্শ আদি আমাক আগবঢ়াব পাৰে। তাৰ বাবে কিছু অতিথিক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তাৰ আগতে মই আজি এই কাৰ্যসূচীখন পাঠ কৰিবৰ বাবে আমাৰ সম্পাদক ডাঙৰীয়াক অনুৰোধ জনাম। পিছৰ পৰ্যায়ত মই গোটেই অনুষ্ঠানটো চলাই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি হয় আপোনালোকক অৱগত কৰা হ'ব। গতিকে মই প্ৰথমতে আপোনালোকক কাৰ্যসূচীখন বিভিন্ন সমস্যা আহে, টোলগেটত বিভিন্ন সমস্যা আহে, ৰাস্তা ঘাটে বিভিন্ন সমস্যা থাকে। এই সমস্যাবিলাক আমি ব্যক্তিগতভাৱে অনুভৱ হোৱাৰ কাৰণে আপোনালোকে যিখিনি সমস্যা পাই আহিছে, প্ৰতিটো সমস্যাকে মই যথেষ্ট পৰিমাণ অভিজ্ঞ। তাৰ মাজতে আপোনালোকে ইমান কষ্ট স্বীকাৰ কৰি আপোনালোকে যে কাম আগবঢ়াই দিবলৈ পাৰিছে, তাৰ কাৰণে নিশ্চয় আপোনাক ধন্যবাদ পাত্ৰ। আজি অলপ মই আপোনালোকৰ সাধাৰণ ওপৰলৈ পাতিছোঁ। তেখেতসকলে নিৰন্তৰে কাৰ্যলৈ লগাই ভাষীৰ পৰা হ'লে সকলোৱে অত্যন্ত সহকাৰী হৈ পৰে। তেতিয়া এই ক্ষেত্ৰত মুকলিকে মই কিমান অৰুণোদয় কেন্দ্ৰ কমন সাৰ্ভিচ চেণ্টাৰত গৈ আপত্তি কৰিব পাৰিব। এইখিনি এডুকেশ্যন পোৱাৰ লগে লগে আপোনালোকে বিভিন্ন স্কিমৰ কাৰণে ইলিজিবল হৈ যাব। চ' এইটো স্কিম অনলি ফৰ ড্ৰাইভাৰ, কণ্ডাক্টাৰ, বিলিং ক্লাৰ্ক, ক্লিনাৰ, ৰোলাৰ এইবিলাকৰ কাৰণেহে আছে। আমাৰ এটা এই কৰ্মদা কোৱাৰ নিচিনা বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱেলফেয়াৰ বৰ্ড আছে। তাতে যেনেকৈ বিভিন্ন মিস্ত্ৰী, কাৰ্পেণ্টাৰ, ইলেক্ট্ৰিচিয়ানৰ ৰেজিষ্ট্ৰেশ্যন হয়, তাৰপিছত তেওঁলোকে এই বেনিফিটটো পায়, ছিংগুলাৰ বেনিফিট পায়। যেনেকৈ মেক্সিমাম 5,000
যদি পেঞ্চন পায় ল'ৰা ছোৱালীক পঢ়াবলৈ ছাত্ৰবৃত্তি পায় মেডিকেল হেল্থ চেকআপৰ কাৰণে এছিষ্টেঞ্চ পায় এক্সিডেণ্টেল ডিজেবিলিটি বেনিফিট আছে আমাৰ মিটিং খতম হ'বলৈ টাইম হৈ গৈছে অলৰেডি আমাৰ 2টা বাজি গ'ল গতিকে আমি মাংসৰ প্লেটবোৰ লগাইছোঁ খানা ৰেডি হ'ব আৰু বেছি টাইম নাই আপোনালোকক এইটো দেখাইছোঁ অকণমান পিছত আমি খানা খাই থকাটো আপোনালোকক দেখাই দিম অকণমান টাইম আৰু বেছি দেৰি নাই আৰু দেই আপোনালোকক দেখাই আছোঁ চব মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ তেওঁ আমাৰ তৰফৰ পৰা অভিনন্দন পত্ৰখন প্ৰদান কৰিব ৰেকিবতী ডাঙৰীয়াই এইবাৰ আমি দ্বিতীয়খন অভিনন্দন পত্ৰ প্ৰদান কৰিম আমাৰ অল ইণ্ডিয়া ৰোড ট্ৰান্সপোৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যনৰ অসম ৰাজ্যিকৰ সম্পাদক শ্ৰীযুত বীৰেন শৰ্মা ডাঙৰীয়া তেওঁ প্ৰদান কৰিব আবু চাহিদ ডাঙৰীয়া আমাৰ সহযোগী আবু চাহিদ ডাঙৰীয়াৰ লগতে আমি সকলোৱে মানে এখন প্ৰদান কৰিছোঁ অভিনন্দন পত্ৰ এইবাৰ আমি তৃতীয়খন অভিনন্দন পত্ৰ প্ৰদান কৰিবলৈ ওলাইছোঁ আমাৰ মাজলৈ আহি আমাৰ এই 7 ষ্টেট টুৰিষ্ট অপাৰেটৰ্ছ ইউনিয়নৰ চালকসকলক বিভিন্ন দিশত দিহা পৰামৰ্শ তথা উন্নত মানদণ্ডৰ জীৱনশৈলী বিষয়ে বুজাবলৈ প্ৰয়াস কৰা তথা আমাক এই ক্ষেত্ৰত উৎসাহ দিয়া আমাৰ লেণ্ডস্কেপ চাফাৰীৰ স্বত্বাধিকাৰী মুকুল মেধি ডাঙৰীয়া আৰু তেওঁ এখন অভিনন্দন পত্ৰ প্ৰদান কৰিব আমাৰ হৈ গণেশশীল ডাঙৰীয়াই এইবাৰ আমি চতুৰ্থখন অভিনন্দন পত্ৰ প্ৰদান কৰিবলৈ ওলাইছোঁ আমাৰ চেনেলৰ উপদেষ্টা মহোদয় শ্ৰীযুত জীৱন কুমাৰ ডেকা ডাঙৰীয়া আৰু অভিনন্দন পত্ৰখন আমাৰ হৈ প্ৰদান কৰিব বনোৱাৰ হুছেইন ডাঙৰীয়া এইবাৰ আমি পঞ্চমখন অভিনন্দন পত্ৰ প্ৰদান কৰিবলৈ ওলাইছোঁ আমাৰ খানা আৰম্ভণি হৈ গ'ল আমাৰ অতিথিবোৰে খানা খাই আছে আৰু লগতে আমাৰ 7 ষ্টেট টুৰিষ্ট অপাৰেটৰ ইউনিয়নৰ যিমান সদস্য আছে সদস্যবোৰেও আৰম্ভণি কৰিছে লগতে তো এইবোৰ ভিডিঅ' বনাই চাব আৰু ইয়াৰ পিছত আমিও বহিম আমাৰ আৰু বহুত সদস্য বহিব আছে যিমানখিনি ধৰ ইয়াত বহিবলৈ কেপাচিটি আছে বহিবলৈ খাব আৰম্ভণি কৰিছে আৰু মণি মণি আমাৰ মিটিং খতম হৈ গ'ল যাব লৈছোঁ ঘৰলৈ মাইনু আৰু মই মোটামুটি ৰাতিপুৱা 7টা বজাৰ পৰা এতিয়া 6টা বাজিলে 6টা বজালৈ আমি ইয়াতে থাকিলোঁ বিয়া ভৱনত মানে আমাৰ মিটিঙত তো এতিয়া খতম হৈ গ'ল চব কাৰ্যসূচী হৈ গ'ল এতিয়া আমি চবে নিজা নিজা ঘৰত গৈ আছে আৰু আমিও ওলাইছোঁ যাবৰ কাৰণে গাড়ীত বহিছোঁ নেক্সট ভিডিঅ'ত আপোনালোক লগ পাম